অপশ্যনটি আজিৰ তাৰিখ 2 জুন 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, যদি স্মৃতিত থাকা তেন্তে দূৰৈত থাকিও লগতে আছা, স্মৃতিৰে সান্নিধ্যৰো অনুভৱ হয় আৰু বিকৰ্মও বিনাশ হয়। আৰু আজিৰ প্ৰশ্ন, দূৰণিৰ দেশৰ পিতাই সন্তানসকলক দূৰদৰ্শী কৰি তুলিবলৈ কোনটো জ্ঞান দিয়ে? পিতাই উত্তৰত কৈছে, আত্মা কেনেকৈ চক্ৰত ভিন্ন ভিন্ন বৰ্ণত আহে ইয়াৰ জ্ঞান দূৰদৰ্শী পিতাইহে দিয়ে। তোমালোকে জানা, এতিয়া আমি ব্ৰাহ্মণ বৰ্ণৰ, ইয়াৰ আগতে যেতিয়া জ্ঞান নাছিল তেতিয়া শূদ্ৰ বৰ্ণৰ আছিলোঁ, তাৰ লগতে বৈশ্য বৰ্ণৰ আছিলোঁ, দূৰণিৰ দেশৰ নিবাসী পিতা আহি দূৰদৰ্শী হোৱাৰ এই সকলো জ্ঞান সন্তানসকলক দিয়ে। আৰু আজিৰ গীত, যো পিয়া কে সাথ হে, অৰ্থাৎ যি প্ৰিয়তমৰ লগত আছে। অপশ্যনটি যিসকল জ্ঞান সাগৰৰ লগত আছে তেওঁলোকৰ কাৰণেই জ্ঞানৰ বৰষুণ। তোমালোক পিতাৰ লগত আছা নহয়, লাগিলে বিলাততেই থাকা বা য'তেই নাথাকা লগত আছা। স্মৃতিটো ৰাখিছা নহয়, যিসকল সন্তান স্মৃতিত থাকে তেওঁলোক সদায় লগত থাকে, স্মৃতিত থাকিলে লগত থাকে আৰু বিকৰ্ম বিনাশ হয়। তাৰ পাছত বিকৰ্মাজিত চন আৰম্ভ হয়। আকৌ যেতিয়া ৰাৱণ ৰাজ্য হয় তেতিয়া কয় ৰজা বিক্ৰমৰ চন। এটা হ'ল বিকৰ্মাজিত আৰু আনটো বিক্ৰমী। এতিয়া তোমালোক বিকৰ্মাজিত হৈ আছা, পুনৰ তোমালোক বিক্ৰমী হৈ যাবাগৈ। এই সময়ত সকলো অতি বিকৰ্মী। কোনেও নিজৰ ধৰ্মক নাজানে। আজি বাবাই এটা সৰু প্ৰশ্ন সুধিছে, সত্যযুগত দেৱতাসকলে এইটো জানেনে যে আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ হওঁ? যেনেকৈ তোমালোকে বুজি পোৱা আমি হিন্দু ধৰ্মৰ, কোনোবাই ক'ব আমি খ্ৰীষ্টিয়ান ধৰ্মৰ। তেনেকৈ তাত দেৱতাসকলে নিজকে দেৱী দেৱতা ধৰ্মৰ বুলি ভাবেনে? বিচাৰ কৰিবলগীয়া কথা নহয় জানো? তাত আন কোনো ধৰ্মতো নাই যে এনেকৈ বুজিব আমি অমুক ধৰ্মৰ। ইয়াত বহুত ধৰ্ম আছে, গতিকে পৰিচয় দিবৰ কাৰণে বেলেগ বেলেগ নাম ৰাখিছে। তাততো হয়ে এটা ধৰ্ম, সেইবাবে কোৱাৰ প্ৰয়োজন নাথাকে যে আমি এইটো ধৰ্মৰ। তেওঁলোকে নাজানেই যে কিবা ধৰ্ম থাকে তেওঁলোকৰেই ৰাজত্ব হয়। এতিয়া তোমালোকে জানা যে আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ হওঁ। দেৱী দেৱতা বুলি আন কাকো ক'ব নোৱাৰি, পতিত হোৱা বাবে নিজক দেৱতা বুলি ক'ব নোৱাৰে। পবিত্ৰ সকলকহে দেৱতা বুলি কোৱা হয়। তাত এনেকুৱা কোনো কথা নাথাকে, কাৰো লগত তুলনা কৰিব নোৱাৰি। এতিয়া তোমালোক সংগম যুগত আছা, এইটো জানা যে আদি সনাতন দেৱী দেৱতা ধৰ্ম পুনৰাই প্ৰতিষ্ঠা হৈ আছে। তাততো ধৰ্মৰ কথাই নাই, হয়ে এটা ধৰ্ম। এয়াও সন্তানসকলক বুজাইছো। এনেকৈ যি কয় যে মহাপ্ৰলয় হয় অৰ্থাৎ একোৱেই নাথাকে, এনেকৈ কোৱাটো ভুল হৈ যায়। পিতাই বহি বুজায় শুদ্ধ কি? শাস্ত্ৰটো জলময় দেখুৱাই দিছে। পিতাই বুজায় ভাৰতৰ বাহিৰে বাকী সকলো জলময় হৈ যায়। ইমান ডাঙৰ সৃষ্টি কি কৰিব? এখন ভাৰততেই চোৱা কিমান গাঁও আছে। প্ৰথমতে জংঘল হয়, তাকো পিতাই কৈছে যে ইমান ডাঙৰ সৃষ্টি কি কৰিব? এইখন ভাৰততেই চোৱা কিমান গাঁও আছে। প্ৰথমতে জংঘল হয়, আকৌ তাৰ পৰা বৃদ্ধি হৈ গৈ থাকে। তাততো কেৱল তোমালোক আদি সনাতন দেৱী দেৱতা ধৰ্মৰ সকলহে থাকা। এয়া তোমালোক ব্ৰাহ্মণসকলৰ বুদ্ধিত বাবাই ধাৰণ কৰাই আছে। এতিয়া তোমালোকে জানা উচ্চতকৈও উচ্চ শিৱ বাবা কোন হয়, তেওঁৰ পূজা কিয় কৰা হয়, আকন আদিৰ ফুল কিয় অৰ্পণ কৰে। তেওঁতো নিৰাকাৰ হয় নহয়। এনেকৈ কয় যে নাম ৰূপৰ পৰা উপৰাম, কিন্তু নাম ৰূপৰ পৰা উপৰাম কোনো বস্তুটো নাথাকে। তেন্তে তেওঁ কোন যাক ফুল আদি অৰ্পণ কৰে?
পোনপ্ৰথমে পূজা তেওঁৰ হয়, মন্দিৰো তেওঁৰে সজোৱা হয়। কিয়নো ভাৰতৰ আৰু গোটেই জগতৰ সন্তানসকলৰ সেৱা কৰে, মনুষ্যৰো সেৱা কৰা হয় নহয়। এই সময়ত তোমালোকে নিজক দেৱী দেৱতা ধৰ্মৰ বুলি ক'ব নোৱাৰা। পিতাই কৈছে, এই সময়ত তোমালোকে নিজক দেৱী দেৱতা ধৰ্মৰ বুলি ক'ব নোৱাৰা। তোমালোকে নাজানিছিলাই যে আমি দেৱী দেৱতা আছিলো, আকৌ এতিয়া হৈ আছো। এতিয়া পিতাই বুজাই আছে, গতিকে বুজা উচিত। এই জ্ঞান পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। তেওঁকে কোৱা হয় জ্ঞানৰ সাগৰ, জ্ঞানবান। গায়ন কৰা হৈছে ৰচয়িতা আৰু ৰচনাক ঋষি মুনি আদি কোনেও নাজানে। নেতি নেতি অৰ্থাৎ নাজানো নাজানো বুলি কৈ গৈছে। যেনেকৈ সৰু ল'ৰা ছোৱালীৰ জ্ঞান থাকে জানো, যিমানেই ডাঙৰ হৈ গৈ থাকিব বুদ্ধি উদয় হৈ গৈ থাকিব, বুদ্ধিত আহি থাকিব বিলাত ক'ত, এয়া ক'ত। তোমালোক সন্তানসকলেও প্ৰথমতে এই বেহদৰ জ্ঞান একোৱেই জনা নাছিলা। এনেকৈও কয় যে যদিও আমি শাস্ত্ৰ আদি পঢ়িছিলোঁ কিন্তু একোৱেই বুজা নাছিলোঁ। মনুষ্য এই ড্ৰামাখনত ভাৱৰীয়া নহয় জানো? গোটেই খেলখন দুটা কথাৰ ওপৰতেই ৰচা হৈছে, ভাৰতৰ পৰাজয় আৰু ভাৰতৰ জয়। ভাৰতত সত্যযুগৰ আদিৰ সময়ত পবিত্ৰ ধৰ্ম আছিল। এই সময়ত হ'ল অপবিত্ৰ ধৰ্ম। অপবিত্ৰতাৰ কাৰণে নিজকে দেৱতা বুলি ক'ব নোৱাৰে, তথাপিও শ্ৰী শ্ৰী নাম ৰাখি দিছে। কিন্তু শ্ৰী মানে শ্ৰেষ্ঠ। পিতাই কৈছে অপবিত্ৰতাৰ কাৰণে নিজকে দেৱতা বুলি ক'ব নোৱাৰে, তথাপিও শ্ৰী শ্ৰী নাম ৰাখি দিয়ে। কিন্তু শ্ৰী মানে শ্ৰেষ্ঠ, শ্ৰেষ্ঠ বুলি কোৱাই হয় পবিত্ৰ দেৱতাসকলক। শ্ৰীমৎ ভগৱান বাছ বুলি, শ্ৰীমৎ ভগৱানেও বাছ বুলি কোৱা হয় নহয়। এতিয়া শ্ৰী কোন হ'ল? যিসকলে পিতাৰ সন্মুখত শুনি শ্ৰী হয়, নে যিসকলে নিজকে শ্ৰী শ্ৰী বুলি কৈ শ্ৰী শ্ৰী বুলি কৈছে। পিতাৰ কৰ্তব্য অনুসৰি যি নাম হৈছে সেয়াও নিজৰ ওপৰত ৰাখি দিছে। এই সকলোবোৰ হ'ল বিতং কথা, তথাপিও পিতাই কয় সন্তানসকল এজন পিতাক স্মৰণ কৰি থাকা, এয়াই বশীকৰণ মন্ত্ৰ। তোমালোকে ৰাৱণৰ ওপৰত বিজয়ী হৈ জগতজিত হোৱা। বাৰে 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 নিজক আত্মা বুলি বুজা। এই শৰীৰটো ইয়াত পাঁচ তত্ত্বৰ দ্বাৰা গঠিত হৈছে, গঠিত হয়, এৰি দিয়ে পুনৰ গঠিত হয়। এতিয়া আত্মাটো অবিনাশী। অবিনাশী আত্মাসকলক এতিয়া সংগম যুগত অবিনাশী পিতাই পঢ়াই আছে। লাগিলে যিমানেই বিঘিনি নাহক, মায়াৰ ধুমুহা নাহক, তোমালোক পিতাৰ স্মৃতিত থাকা। তোমালোকে বুজি পোৱা আমি এই শতপ্ৰধান আছিলোঁ, আকৌ তমোপ্ৰধান হৈছোঁ। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি জানে, তোমালোক সন্তানসকলৰ বুদ্ধিত আছে আমি এই পোনপ্ৰথমে ভক্তি কৰিছোঁ। নিশ্চয় যিসকলে প্ৰথমতে ভক্তি কৰিছে তেওঁলোকেই শিৱৰ মন্দিৰ নিৰ্মাণ কৰিছে, কিয়নো ধনৱানো তেওঁলোকেই হয় নহয়। ডাঙৰ ৰজাসকলক দেখি আন ৰজাসকলেও আৰু প্ৰজাসকলেও কৰিব। এই সকলোবোৰ হ'ল বিতং কথা। এক ছেকেণ্ডত জীৱন মুক্তি বুলি কোৱা হয়, তথাপিও বুজাবলৈ কিমান বছৰ লাগি যায়। জ্ঞানটো সহজ, তাৰ বাবে ইমান সময় নালাগে যিমান স্মৃতিৰ যাত্ৰাত লাগে। মিনতিও কৰে, বাবা আহক, আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক। এনেকৈ নকয় যে বাবা আমাক বিশ্বৰ মালিক কৰি তোলক। সকলোৱে ক'ব পতিতৰ পৰা পাৱন কৰি তোলক। পাৱন সৃষ্টি বুলি সত্যযুগক কোৱা হয়, ইয়াক পতিত সৃষ্টি বুলি কোৱা হ'ব। পতিত সৃষ্টি বুলি কৈও নিজকে পতিত বুলি নুবুজে, নিজৰ প্ৰতি ঘৃণা নজন্মে। তোমালোকে কাৰো হাতেৰে ৰন্ধা নোখোৱা, তেতিয়া তেওঁলোকে কয় আমি অস্পৃশ্য নেকি? হেৰ' তোমালোকে নিজেই নোকোৱা জানো পতিতটো সকলো হয় নহয়। তোমালোকে কোৱাও যে আমি পতিত, এই দেৱতাসকল পাৱন, তেন্তে পতিতসকলক কি বুলি কোৱা হ'ব? গায়নো আছে নহয়, অমৃত এৰি বিষ কিয় পান কৰোঁ? বিষটো বেয়া নহয় জানো? পিতাই কয় এই বিষে তোমালোকক আদি মধ্য অন্ত দুখ দিয়ে, কিন্তু ইয়াক বিষ বুলি ভাবে জানো? যেনেকৈ নিচাৰ প্ৰতি আসক্ত ব্যক্তিয়ে নিচা অবিহনে থাকিব নোৱাৰে, মদ্যপানৰ অভ্যাসীসকলে মদ অবিহনে থাকিব নোৱাৰে। যুদ্ধৰ সময় হ'লে তেতিয়া তেওঁলোকক মদ খুৱাই নিচা লগাই যুদ্ধলৈ পঠিয়াই দিয়ে। নিচা লাগিল বছ, ভাবিব আমি এনেকুৱা কৰিব লাগে। এই লোকসকলৰ মৰিবলৈ ভয় নাথাকে, যিকোনো ঠাইতে বোমা লৈ গৈ বোমাৰে সৈতে জঁপিয়াই পৰে। গায়নো আছে ক্ষেপণাস্ত্ৰৰ যুদ্ধ লাগিল। আচল কথা এতিয়া তোমালোকে বাস্তৱত দেখি আছা, আগতেতো কেৱল পঢ়িছিলা। পেটৰ পৰা ক্ষেপণাস্ত্ৰ ওলাল, পাছত এয়া কৰিলে।
এতিয়া তোমালোকে বুজি পোৱা পাণ্ডৱ কোন, কৌৰৱ কোন। স্বৰ্গবাসী হ'বৰ কাৰণে পাণ্ডৱসকলে জীৱন্তে দেহ অভিমানৰ পৰা গলি যোৱাৰ পুৰুষাৰ্থ কৰিলে। তোমালোকে এতিয়া এই পুৰণা শৰীৰ ত্যাগ কৰাৰ পুৰুষাৰ্থ কৰা। এনেকৈ কোৱা নহয়, পুৰণা শৰীৰ এৰি নতুন ল'ব লাগে। পিতাই সন্তানসকলকে বুজায়। পিতাই কয়, মই কল্পই কল্পই আহোঁ। মোৰ নাম হৈছে শিৱ। শিৱ জয়ন্তীও পালন কৰে। ভক্তিমাৰ্গৰ বাবে কিমান মন্দিৰ আদি নিৰ্মাণ কৰে। নামো বহুত ৰাখি দিছে। দেৱীসকলৰো এনেকুৱা নাম ৰাখি দিয়ে। এই সময়ত তোমালোকৰ পূজা হৈ আছে। এয়াও তোমালোক সন্তানসকলেহে জানা যে যাৰ আমি পূজা কৰিছিলোঁ তেওঁ আমাক পঢ়াই আছে। যি লক্ষ্মীনাৰায়ণৰ আমি পূজাৰী আছিলোঁ সেয়া এতিয়া আমি নিজেই হ'বলৈ গৈ আছোঁ। এইটো জ্ঞান বুদ্ধিত আছে। স্মৰণ কৰি থাকা, আকৌ আনকো শুনোৱা। বহুত আছে যিসকলে ধাৰণা কৰিব নোৱাৰে। বাবাই কয় বেছি ধাৰণা কৰিব নোৱাৰিলে কোনো আপত্তি নাই। স্মৃতিৰতো ধাৰণা আছে নহয়। পিতাকে স্মৰণ কৰি থাকা। যিয়ে মুৰলি পঢ়িব নোৱাৰে তেওঁলোকে ইয়াত বহি স্মৰণ কৰা। ইয়াত কোনো বন্ধন জঞ্জাল আদি নাই। ঘৰত সতি সন্ততি আদিৰ পৰিৱেশ দেখি সেই নিচা নোহোৱা হৈ যায়। ইয়াত চিত্ৰও ৰখা হৈছে। যিকোনো লোককে বুজোৱা বহুত সহজ। সেই লোকসকলেতো গীতা আদি পুৰা কণ্ঠস্থ কৰি লয়। সেই সকলৰো গ্ৰন্থ কণ্ঠস্থ হৈ থাকে। তোমালোকে কি কণ্ঠস্থ কৰিব লাগে? পিতাক। তোমালোকে কি কণ্ঠস্থ কৰিব লাগে? পিতাক। তোমালোকে কোৱাও, বাবা এইটো হ'ল এনেকুৱা বস্তু, এনেকুৱা নতুন বস্তু। এটি পিতাই কৈছে যে তোমালোকে কোৱাও, বাবা এইটো হ'ল একেবাৰে নতুন বস্তু। এয়া এটাই সময় যেতিয়া তোমালোকে নিজক আত্মা বুলি বুজি এজন পিতাক স্মৰণ কৰিব লাগে। ৫,০০০ বছৰ পূৰ্বেও শিকাইছিল। আন কাৰোৱেই শক্তি নাই যিয়ে এনেকৈ বুজাব পাৰে। জ্ঞানৰ সাগৰ হয় এজন পিতা, আন কোনো হ'ব নোৱাৰে। জ্ঞান সাগৰ পিতাইহে তোমালোকক বুজায়। আজিকালি এনেকুৱাও বহুত ওলাইছে যিসকলে কয় আমি অৱতাৰ লৈছোঁ সেইবাবে সত্যৰ স্থাপনা কৰোঁতে কিমান বিঘিনি আহে। কিন্তু গায়ন কৰা হৈছে সত্যৰ নাও টুলুং ভুতুং কৰিব, কিন্তু ডুবি নাযায়। এতিয়া তোমালোক সন্তানসকলে পিতাৰ ওচৰলৈ আহা, সেয়েহে তোমালোকৰ অন্তৰ কিমান আনন্দিত হৈ থকা উচিত। আগতে যাত্ৰাত গৈছিলা, তেতিয়া অন্তৰত কি উদয় হৈছিল? এতিয়া ঘৰ সংসাৰ এৰি ইয়ালৈ আহিলে তেতিয়া কি খেয়াল আহে? আমি বাপদাদাৰ ওচৰলৈ যাওঁ। পিতাই এইটোও বুজাইছে, মোক কেৱল শিৱ বাবা বুলি কয়। যাৰ শৰীৰত প্ৰৱেশ কৰিছোঁ তেওঁ হ'ল ব্ৰহ্মা। বংশাৱলী থাকে নহয়। প্ৰথম বংশ ব্ৰাহ্মণসকলৰ, তাৰ পাঠ দেৱতাসকলৰ বংশ হৈ যায়। এতিয়া দূৰণিৰ দেশৰ পিতাই সন্তানসকলক দূৰদৰ্শী কৰি তোলে। পিতাই আজি কৈছে যে পিতাই এইটোও বুজাইছে, মোক কেৱল শিৱ বাবা বুলি কয়। যাৰ শৰীৰত প্ৰৱেশ কৰিছোঁ তেওঁ হ'ল ব্ৰহ্মা। বংশাৱলী থাকে নহয়। প্ৰথম বংশ ব্ৰাহ্মণসকলৰ, তাৰ পাঠ দেৱতাসকলৰ বংশ হৈ যায়। এতিয়া দূৰণিৰ দেশৰ পিতাই সন্তানসকলক দূৰদৰ্শী কৰি তোলে। তোমালোকে জানা যে আত্মাই কেনেকৈ গোটেই চক্ৰত ভিন্ন ভিন্ন বৰ্ণত আহিছে। ইয়াৰ জ্ঞান দূৰণিৰ দেশৰ পিতাইহে দিয়ে। তোমালোকে বিচাৰ কৰিবা, এতিয়া আমি ব্ৰাহ্মণ বৰ্ণৰ। ইয়াৰ আগতে যেতিয়া জ্ঞান নাছিল তেতিয়া শূদ্ৰ বৰ্ণৰ আছিলোঁ। আমাৰ হৈছে গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ, গ্ৰেট শূদ্ৰ, গ্ৰেট বৈশ্য, গ্ৰেট ক্ষত্ৰিয়, তাৰ আগত গ্ৰেট ব্ৰাহ্মণ আছিলোঁ। এতিয়া এই সকলো কথা পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। ইয়াক কোৱা হয় দূৰদৰ্শী জ্ঞান। দূৰণিৰ দেশৰ নিবাসী পিতা আহি দূৰণিৰ দেশৰ সকলো জ্ঞান সন্তানসকলক দিয়ে। দূৰণিৰ দেশৰ নিবাসী পিতা আহি দূৰণিৰ দেশৰ সকলো জ্ঞান সন্তানসকলক দিয়ে। তোমালোকে জানা যে আমাৰ বাবা দূৰণিৰ দেশৰ পৰা ইয়ালৈ আহে। এইখন আনৰ দেশ, আনৰ ৰাজ্য। শিৱ বাবাৰ নিজৰ শৰীৰ নাই আৰু তেওঁ হ'ল জ্ঞানৰ সাগৰ। স্বৰ্গ ৰাজ্য ভাগ্যও তেওঁই দিব লাগে। শ্ৰীকৃষ্ণই জানো দিব? শিৱ বাবাইহে দিব। শ্ৰীকৃষ্ণক বাবা বুলি নকয়। পিতাই ৰাজ্য ভাগ্য দিয়ে। পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায়। এতিয়া সদৰ সকলো উত্তৰাধিকাৰ পোৱা হৈছে।
সত্যযুগত তোমালোকে এইটোও নাজানিবা যে আমি সংগমত 21 জন্মৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিছোঁ। এয়া এতিয়া জানা যে আমি 21 জন্মৰ উত্তৰাধিকাৰ আধাকল্পৰ বাবে লৈ আছোঁ 21 প্ৰজন্ম অৰ্থাৎ গোটেই আয়ুস। যেতিয়া শৰীৰ বুঢ়া হ'ব তেতিয়া সময়ত শৰীৰ এৰিবা, যেনেকৈ সাপে পুৰণি মঠ এৰি নতুন লৈ লয়। আমাৰো ভূমিকা পালন কৰোঁতে কৰোঁতে এই শৰীৰ পুৰণা হৈ গৈছে। তোমালোক হৈছা সঁচা ব্ৰাহ্মণ। পিতাই কৈছে তোমালোক হৈছা সঁচা ব্ৰাহ্মণ। তোমালোককে ভোমোৰা বুলি কোৱা হয়। তোমালোকে পোকবিলাকক নিজৰ সমান ব্ৰাহ্মণ কৰি তোলা। তোমালোকক কোৱা হয় যে পোকবিলাকক লৈ আহি বহি ভোঁ ভোঁ কৰা। ভোমোৰায়ো ভোঁ ভোঁ কৰে, আকৌ ক'ৰবাততো পাখি গজি যায়, কোনোবা মৰি যায়। সকলো দৃষ্টান্ত এতিয়াৰে। তোমালোক অতি মৰমৰ সন্তান। সন্তানসকলক চকুৰ মণি বুলি কোৱা হয়। পিতাই কয়, সেই চকুৰ মণিসকল তোমালোকক নিজৰ কৰি লৈছা, গতিকে তোমালোকো মোৰ নহলা জানো। এনেকুৱা পিতাক যিমান স্মৰণ কৰিবা পাপ খণ্ডন হৈ যাব। জ্ঞান কাৰোবাক স্মৰণ কৰিলে পাপ খণ্ডন নহ'ব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে জীৱন্তে দেহ অভিমানৰ পৰা গলি যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই পুৰণা শৰীৰৰ প্ৰতি অলপো মমত্ব থাকিব নালাগে। দ্বিতীয়তে সঁচা ব্ৰাহ্মণ হৈ পোকবিলাকক অৰ্থাৎ আত্মাসকলক জ্ঞানৰ ভোঁ ভোঁ কৰি তেওঁলোকক নিজৰ সমান ব্ৰাহ্মণ কৰি তুলিব লাগে। আৰু আজিৰ বৰদান অমৃত বেলাৰ মহত্বক জানি মুক্ত ভঁৰালৰ পৰা নিজৰ জুলুঙা ভৰপূৰ কৰোতা ভাগ্যৱান হোৱা। অমৃত বেলাৰ মহত্বক জানি মুক্ত ভঁৰালৰ পৰা নিজৰ জুলুঙা ভৰপূৰ কৰোতা ভাগ্যৱান হোৱা। ভৰপূৰ কৰোতা নিজৰ জুলুঙা ভৰপূৰ কৰোতা ভাগ্যৱান হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা অমৃত বেলা বৰদাতা ভাগ্য বিধাতাৰ পৰা যি ভাগ্যৰ ৰেখা আঁকিব বিচৰা আঁকি লোৱা, কিয়নো এই সময়ত ভোলা ভগৱানৰ ৰূপত স্নেহপূৰ্ণ হৈ থাকে। সেইকাৰণে মালিক হোৱা আৰু অধিকাৰ দোৱা সম্পদৰ কোনো তলা চাবি নাই। সেই সময়ত কেৱল মায়াৰ অজুহাত এৰি এটা সংকল্প কৰা যে যিয়েই হওঁ যেনেকুৱা হওঁ আপোনাৰ হওঁ। মন বুদ্ধি পিতাৰ প্ৰতি অৰ্পিত কৰি অন্তৰাখনধাৰী হৈ যোৱা, তেতিয়া পিতাৰ সকলো সম্পদ নিজৰ সম্পদ যেন অনুভৱ হ'ব। আৰু আজিৰ শ্লোগান সেৱাত যদি স্বাৰ্থ মিহলি হৈ থাকে তেতিয়া সফলতাও মিশ্ৰিত হৈ যাব। সেইকাৰণে নিস্বাৰ্থ সেৱাধাৰী হোৱা। সেৱাত যদি স্বাৰ্থ মিহলি হৈ থাকে তেতিয়া সফলতাও মিশ্ৰিত হৈ যাব। সেইকাৰণে নিস্বাৰ্থ সেৱাধাৰী হোৱা। শান্তি। আৰু আজিৰ অব্যক্ত সংকেত আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা আৰু অন্তৰ্মুখী হোৱা। এনেকুৱা কোনো ব্ৰাহ্মণ নাথাকিব যি আত্মা অভিমানী হোৱাৰ পুৰুষাৰ্থ নকৰে, কিন্তু নিৰন্তৰ আত্ম অভিমানী, যাৰ দ্বাৰা কৰ্মেন্দ্ৰিয়ৰ ওপৰত সম্পূৰ্ণ বিজয় হৈ যায়। প্ৰতিটো কৰ্মেন্দ্ৰিয় শতপ্ৰধান স্বচ্ছ হৈ যায়। দেহৰ পুৰণি সংস্কাৰ আৰু সম্বন্ধৰ পৰা সম্পূৰ্ণ জীৱন্তে মৃত হৈ যায়। ইয়াৰ বাবে অন্তৰ্মুখী হোৱা। এইটো পুৰুষাৰ্থৰে নম্বৰ প্ৰাপ্ত হ'ব। শান্তি।